এতিয়া এটা ঘড়ী লৈ আহিছোঁ, ডিজিটেল ঘড়ী। এই আনবক্সিং কৰিব চাওক। ঘড়ীটো এতিয়া আনবক্সিং কৰিলে, এইটো ঘড়ী, এইটো ডিজিটেল ঘড়ী। এইটো আমি বহুত ধৰণৰ পইচা পাতি খৰচ কৰোঁ, বেলেগ বেলেগ জেগাত আমি ক'ৰবাত ঘূৰি ফুৰোঁ, পাৰ্টি খাওঁ, কিন্তু মছজিদ ঘৰত আমি একো দিব নিবিচাৰোঁ। মছজিদত কিবা এটা দিলে আমাৰ গাত লাগে। এয়া আমি এটা ঘড়ী দিছোঁ, ডিজিটেল ঘড়ী মছজিদত। সেয়েহে আপোনালোকে এই চালে, এতিয়া এইমাত্ৰ আনবক্সিং কৰিলে ঘড়ীটো। এতিয়া ঘড়ীটো আপোনালোকে চাব, লাইনত দিব। এতিয়া লাইনত দিলে কিমান ধুনীয়া লাগে চাব দেই। এইটো চাওক, ইয়াতে টাইম, ডেট সকলো আহি যায়, ৱেডাৰ আহি যায়, কিমান ধুনীয়া লাগিছে চাওক। এইটো যেতিয়া মছজিদত লাগি থাকিব, মছজিদত মুছলিমবিলাকে নামাজ পঢ়িব, এইটো ঘড়ী চাব, কিমান চোৱা পাব। মই আশা কৰোঁ সকলোৱে মছজিদত কিবা কিবি দিব, এনেকুৱা ঘড়ী এটা সকলোৱে দিয়ক মছজিদত, ভাল লাগিব। আৰু যদি বেলেগ বস্তু দিব পাৰে সেয়াও দিব। এইটোৱে চোৱাব থাকিব আৰু মৃত্যুৰ পিছত লগত একো নাযায়, চোৱাবটোৱে যাব। সকলোৱে দোৱা কৰিব ইনশাআল্লাহ।